শোকাবহ পথ দুৰ্ঘটনা তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত 6 বছৰীয়া শিশু বিলাসীপাৰাত সংঘটিত হৈছে আন এক শোকাবহ পথ দুৰ্ঘটনা তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এটি 6 বছৰীয়া কণমানি নিহত কণমানিটো ঘৰ বিলাসীপাৰা কাঠালদি প্ৰথম খণ্ড গাঁৱৰ বুলি জানিব পৰা গৈছে বিলাসীপাৰা ৰাজ্যিক ঘাইপথতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো জানিব পৰা মতে বিলাসীপাৰাৰ পৰা চৰ অঞ্চললৈ গৈ আছিল ট্ৰাকখন অতি তীব্ৰ বেগত অহাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ফলত থিতাতে নিহত হয় আকিনুৰ ইছলাম নামৰ 6 বছৰীয়া শিশুজন আমাৰ বিলাসীপাৰাৰ পৰা কাজাকাটালৈ যোৱা যেটো ৰাস্তা আছে ৰাজ্যিক পথ এই পথত আনুমানিক 10-15 মিনিট আগত এটা গাড়ী আমাৰ ইফালে কাজাকাটাৰ পৰা আহি এটা আমাৰ পশ্চিম গলেশ্বৰ বুলি কোৱা হয় কাঠালদি পাটন এই কাঠালদি পাটনত এই গাড়ীখন এটা সৰু বাচ্চা খুন্দা মাৰি বাচ্চাটোৰ লগে লগে ডেথ হৈছে হোৱাৰ লগে লগে গাড়ীখন ৰখা নাই কিন্তু ৰাইজে ৰখাবলৈ চেষ্টা কৰিলে গাড়ীখিনি বহুতখিনি আগুৱাই আহি তেতিয়াহে গাড়ীখন ৰখাইছে তাৰ পিছত ড্ৰাইভাৰটো মানে আমাৰ ইয়াৰ পৰা পলাইছে নাইট ড্ৰাইভাৰটো স্পট ডেড ঘটনাস্থলীত আৰক্ষী তাৰ পিছত আহি উপস্থিত হৈছে উপস্থিত হোৱাৰ পিছত আৰক্ষীয়ে সেই ঘটনাটো তদন্ত কৰিছে কৰাৰ পিছত আৰক্ষীও আমাৰ ইয়াত উপস্থিত আছে তেওঁলোকৰ নাম আকিনুৰ ইছলাম আমাৰ গাঁওখনৰ নাম হ'ল কাঠালদি পাৰ্ট 1 গাড়ীখন বেছি তীব্ৰ বেগী আছিল আনহাতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS17C0833 ঘটনাস্থলীৰ পৰা স্থানীয় ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু তাৰ পিছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে শিশুটিৰ মৃতদেহ বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট মাই নিউজ এনি